গাড়ী থোৱা ঘৰটোত মানে ৰাস্তাত পুৰা এইফালে চাব পাৰে চৌকা টৌকা আছে এইফালে খাহী এইফালে দালি আৰু ব্ৰইলাৰ আছে ক'তবা আছে ক'ৰবাত নি থৈ দিছি মানে পুৰা খানা আজি ফুল চচ এইফালে চবে নাচি আছে চাওক অ' মাই গড মানে আছে খানা কিহৰ খানা কেনেকুৱা খানা কি মানে বলক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ বম জছত ষ্টাৰ্ট কৰিছোঁ আজি ভিডিঅ' বঢ়িয়া লাগিব বলক আৰম্ভ কৰোঁ ভিডিঅ'ৰ আৰম্ভণি কৰিছোঁ ঘৰৰ ভিতৰৰ পৰা মানে আমাৰ পাকঘৰৰ ভিতৰৰ পৰা আৰু এইফালে মাংস চাংস বজাৰ কৰি লৈ অহা গ'ল আৰু এইফালে পুৰা উলিয়াই দিয়া হৈছে এইখিনি হৈ গ'ল ব্ৰইলাৰ আৰু এইফালে আছে পঠা এই মনত আছে এতিয়া উলিয়াই লওঁ বাৰু কৈয়ে এইবিলাক পুৰা মাংসই তাৰমানে বিহু দলত হৈছে 21টা মানে সদস্য আৰু এইফালে অলপমান এনেকৈ ড্ৰাইভাৰ আমাৰ দাদা চাদা ড্ৰাইভাৰ মানে কি আমাৰ দাদাই গাড়ী লৈ গৈছিল না এনেকৈ দাদা চাদা লগ লাগি কেনে 30জন মানৰ টাৰ্গেট আৰু মাংস হৈছে 9 কেজি ধুনীয়া হ'ব আৰু 9 কেজি মাংস 30টা মানুহ ধেমালি নহয়তো আৰু এইফালে চাহৰ নাস্তা গল্লা চল্লা আনি ৰেডি পুৰা মজাকৈ গল্লা চল্লা আছে এতিয়া বঢ়িয়াকৈ এইবিলাক থৈ দিওঁ তাৰপিছত আৰু খানা বাহিৰত কি প্ৰিপেৰেশ্যন হৈছে গোটেইবিলাক দেখুৱাই আছোঁ ৰ'ব আৰু এইফালে আমাৰ খানা ৰন্ধা পাকঘৰ পুৰা ৰেডি আমাৰ গাড়ী থোৱা ঘৰটোতে পাকঘৰ বনাই দিছোঁ বাপেকে এনেতো আমি প্ৰত্যেকবাৰে চোতালতে ৰান্ধো কিন্তু এইবাৰ মানে অলপ বৰষুণ দিওঁ কৰি আছে বতৰটো মানে অলপ ডাৱৰীয়া সেইকাৰণে ভাবিছোঁ তাতে কৰি দিওঁ আৰু সেইখিনিত এইবাৰ ৰাস্তাত হৈ গ'ল এইবাৰ অন্ত চোতালত হয় এইবাৰ ৰাস্তাত ঠিকে আছে এইফালে আকাশো আছে কেনাই বাকী মজা হাগা এতিয়া আমি এইবাৰ গাড়ী লৈ কেনে এটা বস্তু আনিব যাওঁ যিটো খানা ৰান্ধাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় বস্তু এই বস্তুটো এতিয়া লৈ মানে কি বস্তু জানে না গাইছ ইটা লাগে না খানা ৰান্ধাৰ কাৰণে চৌকাৰ কাৰণে যি ইটা ব্যৱহাৰ হ'ব সেইটো নিবি আহিছোঁ তাৰমানে আৰু এইফালে আছে আমাৰ ধুবকে নাই মজা আহি গৈছে খানা হ'ব আৰু আজি খানা আৰু না বিহুৰ খানা পুৰা মজা লাগিছে মানে এনে ঘৰ বনোৱা ইটাটো থাকে বাৰু চবৰে ঘৰে কিন্তু সেইটো ইটা এই খানা ৰান্ধাত ইউজ কৰাৰ পিছত জুই জ্বলাৰ পিছত পুৰা যায় না এই পুৰা যোৱাৰ পিছত তাক তাৰমানে গাঁথনিত মানে বেৰা বনোৱা সুবিধাজনক নহয় আৰু তো আমাৰ এইটো ৰাস্তা মানে ইজিপিটি উঠে কেনে এটা ইটাগিলা পেলাই দিছিল আগৰ পুৰণা ৰাস্তাটোৰ ইটাগিলা এটা পৰি আছিল সেই বস্তুবিলাক প্ৰায় ক'ৰবাত 12টামান পালে হৈ গ'ল হয় এই যদি নাপাওঁ আৰু কিবা বেলেগ মাথা মাৰিব লাগিব সেই আৰু খানা মানে মাথা মাৰি খাব লাগিব খানা আৰামত খোৱা বস্তুৱে নহয় খানা মানে কষ্ট তো আমি বহুত খান্দি চালোঁ কিন্তু আমি বিফল হ'লোঁ কাৰণ তলত আছে যদি আছে কিন্তু ওপৰৰবিলাক নিচিয়ে তাৰমানে আমাৰ গাঁৱৰ মানুহগিলাই লৈ গৈছি তো এতিয়া পাঞ্জল তাত আছে ৰ'ব সেইটা মানে সেহেঁতে নি থৈ দিছিল তো সেইকেইটা লৈ যাম ইয়াৰ ইউজ কৰি কেনে আকৌ ৰিটাৰ্ণ নি থৈ যাম তো বলক সেহেঁতৰ ঘৰত দি যাম তো এতিয়া আহি পালোঁ পাঞ্জল ঘৰ পাঞ্জল দে ইটা চিটা লৈ যাওঁ ক'ৰ পৰা এইগিলা চুৰ কৰি আনি যাপছি নে কি কৰি আনি যাপছি আজি কামত আহিছে দেখা দেখি তো এতিয়া হৈ গ'ল ইটা অলপ সুন্দৰকৈ 12টা লৈ ল'লোঁ ইউজ হোৱাৰ পিছত আৰু দি থৈ যাব লাগিব নেটব বাৰু তো ইটা চিটা আনি সুন্দৰকৈ নুমাই দিলোঁ এতিয়া গধূলি ইয়াত সুন্দৰকৈ চৌকা বনাব লাগিব হৈ গ'ল গধূলি ৰাইজ খানাৰ পুৰা যা যোগাৰ ৰেডি মানে যা যোগাৰ চলি আছে আৰু খানা বুলি আৰু এইফালে আমাৰ ডাঙৰ দাদা জুই চুই ধৰিলাকে পুৰা এতিয়া খানা বনোৱা হ'ব আৰু এইফালে পিঁয়াজ চিয়াজ কাট পাই দিছি আমাৰ দাদাই আৰু এইফালে আমাৰ ছেকেণ্ড ৰান্ধনী সহায়ক যি বুলি কয় আমাৰ আহি গ'ল কলতিয়া কিবা কবি বৰ্তমান নাই নেকি দে অলপ বিৰতিৰ পিছত কবি নেকি এইফালে প্ৰথম আমাৰ কণী সুন্দৰকৈ কণীটো সিজবা দিয়া হৈছে চাহৰ লগত নাস্তা তাৰমানে তো এইফালে লৈ আহিলোঁ থালি চালি মানে মাংস ৰেডি হৈছে থালি চালি ৰেডি হোৱা নাছিল সেইবিলাকো লৈ আহিছোঁ মানে হৈছে গোটাই কিন্তু মানে এখানকৈ ৰান্ধি পোৱা নৰা না এইটো মাল্টিপুল কৰি দিব লাগিব তাৰমানে সেইকাৰণে দুনিয়া লৈ আহিছোঁ আৰু নাচনীগিলাও আহি গ'ল এতিয়া আঞ্জা কাটাত লাগছি আৰু এইফালে চাৰৰ চৈদৰ পৰা বতাহ আহি আছে সেইকাৰণে পুৰা স্কিন টানি ল'লাক পাকঘৰটো দূৰৰ পৰা নাহে আৰু অলপ বেলেগ হৈছে কিন্তু নাই কলতা সেই মজাৰ না পুৰা মজা আৰু থালি চাওক থালি মানে কি বম কেৰা মিনি থালি পুৰা বহি গ'ল আৰু এইফালে এই আমাৰ ডান্সাৰ চলিগিলা আহিল মজাকৈ এতিয়া চাহটো প্ৰথম হ'ব বলক মই এতিয়া চকৰ পৰা ঘূৰাব আৰু এইফালে দস্তি আহি গ'ল চলিকেইটা থবা কেনাই ভাল না দে মজা এইফালে আমাৰ বাবুহঁত আহি গ'ল কেনাই খানা বুলি কি কবি তই কি খানা ডেমেজ হৈ গ'ল খানা জোচ অলপ হা ভাইটি কিবা ক'বা বাকীকেইটা কৈ আহিছে অলপ দেৰি হ'ব নেকি দে আৰু আহি পালোঁ চকৰ পৰা যে মই আহি পাই চাওঁ গোটেই খানাৰ মানে পৰিৱেশ বহুত আগবাঢ়ি গৈছে গোটেই চলি আহি পাইছে কেনেকুৱা এইফালে খানা চানা আমাৰ ৰন্ধা হৈ আছে এইটো কি পইচা ক'ল এইটো পঠা নি ব্ৰইলাৰ কৈ ব্ৰইলাৰ হ'লে তাৰমানে ব্ৰইলাৰ হৈ খায়ো ৰেডি বোলে চকত বহুত টাইম হৈ গ'ল নেকি কি হ'ব ব্ৰইলাৰতে তাৰমানে খাৱা চাৱা ৰেডি এইফালে চাহ তাহ হৈ আছে সেইখিনি খাই ল'ম সুন্দৰকৈ গিৰেন কিবা ক'বা গল্লা কৈ মোৰ ভাগৰ গল্লা খাই দিছে নেকি তহঁতে ৰিক্স ল'ব নোৱাৰা
চাহ দে আৰু ৰাতি মিঠাই খাবি না আটা আহি গ'ল আটা কৰ পাই কেনকে ঘৰে ঘৰে ন খানাৰ বস্তা ফেলে আহিছো তাৰ পৰা বেটা কৰিব বাছ পইচা আটাৰ ঘৰ বিগ ব্ৰেকিং নিউজ আটাৰ ঘৰ আমাৰ পৰা মোটামুটি 3 কিলোমিটাৰ মান দূৰত 3 কিলোমিটাৰ লৈকে বাছ গৈছে আমাৰ খানা 4 কিলোমিটাৰ হ'ব চাৰি হ'ব গিটু কেনাই অলপ দেৰি কৰি দিলা যে তুমি না মই কিতাপৰ পৰা আহিছো আহিছে পাই পাইছে নি ভিডিঅ'ত উঠা নাছিলি তাৰমানে আছে আমাৰ টিকলি হা খলো কি আই হা হাই হাই এইটো কি থালি আড়াল দিছে আজি থালি আড়াল দিব লগা হৈ গৈছে তাৰমানে আৰু এইফালে আমাৰ ফাৰ্ষ্ট ব্ৰইলাৰ ভাজা খাই আছে চবে মানে ব্ৰইলাৰটো ফাৰ্ষ্ট আমি ভাজি এনেকৈ খাই ল'ম পিছত খাহীটো ভাতৰ লগত হ'ব পঠাটো খাম ময়ো খাম চবে খাই আছে আৰু এইকেইটা আমাৰ দানচৈ ঢোল মাৰাও আছে কেইটামান গোটেইখিনি আৰু মানে আছে চবে এইফালে লৈ ল'লোঁ ময়ো ব্ৰইলাৰ প্লেট ভিডিঅ' সুন্দৰকৈ খাই লওঁ ইয়াত বহি লওঁ আৰু এইফালে বহিছি তহঁতে কি চাই থাকিবি নেকি তহঁতে চাই থাক কিৰে দেই ভাবো দেই তো মজা ব্ৰইলাৰ সেইখিনি খাই লওঁ সুন্দৰকৈ আৰু এইফালে মাংস চাংস পুৰা হ অৱস্থা এইফালে আৰু এইফালে দালি বনাই থকা হৈছে আৰু এইফালে এইটো মাংস অলপমান চাকি চাওঁ নিমখ চিমখ হৈছে না নাই কি বলতে পানী অলপ মিক্স কৰি খা নিমখ দিছা না আৰু এইফালে গান চান লগাই দিছো সুন্দৰকৈ আৰু নাচি আছে পাগলা উঠি আছে কি হ'ব দেই আৰু খানা বুলি ক'লে অলপ এনজয়মেণ্ট না আৰু এইফালে আমাৰ খাহী মাংস হৈ গ'ল কোনোকে কলটা সেই কৰি আছে কেৰাহীটোৰ পৰা থৈ আছে কাৰণ এতিয়া তৰকাৰী বনাব লাগিব না এতিয়া খাহীটো ৰেডি আৰু আমাৰ মাংস হৈ গ'ল কিন্তু মাংস হ'লে যদি আমি মেইন বস্তু যদি আমি ভাতটোৱে নবনাওঁ তো কেনেকুৱা হ'ব তো এইবাৰ মানে ভাতটো চাওক পুৰা পানী চানী দিয়া হ'ল চাউল দিব ভাত হৈ যাব কেনেকুৱা নাই কিন্তু দেই বিয়া চিয়া ৰাখি দিম নেকি অলপ ৰাখি দিম আৰু না ডাঙৰ বিয়া ৰাখি দিম কাৰোবাক যদি ৰান্ধনি লাগে ক'ব আৰু কি তোৰ কি চিন নাচপা লাগে পাগলা আছে আৰু হৈ গ'ল আমাৰ খানা ৰেডি সেইফালে এইটো পাকঘৰ আছিল কিটচেন আমাৰ য'ত ৰান্ধি থকা আছিল তাতে এতিয়া মাংস চাংস ভাত চাত একো নাই মানে চব তাতে লৈ যোৱা হ'ল এইফালে বহি গ'ল আমাৰ চলিকেইটা প্ৰথমতে দি দিছোঁ এন্দক সৰুকেইটাক মানে গোটেই এনেকৈ খাই লওক গীতো কেনাই সদ হৈছে না দে খাই লো চবে খাইছে কেনে ভাল হৈছে নে নাই আৰু এইফালে পাকঘৰত বহি গৈছে আমাৰ দাদা ৰান্ধনি দুটা আৰু এইফালে আমাৰ বিশ্বদা আহি গৈছে বিশ্বদা কেনে কিয় হয় আচ্ছা নতুন ৰান্ধনি হিচাপে কেনে হৈছে আৰু এইফালে আমাৰ পাঠা বিলি আছে এতিয়া আমি ইয়াতে অলপমান বহি লওঁ সুন্দৰকৈ সেন্দৰ খাওঁ অহাৰ পিছত আমি বহিম তাৰমানে মাজত কিবা কবি মোবাইল চাইছা নেকি দে হেই গিৰেন তোৰ কি কেমেৰা মোবাইলটো আগত ধৰি আছে ঐ বা ভিডিঅ' কল নেকি মুকেশ আম্বানীৰ ঘৰৰ পৰাই মোটামুটি দে গাইছ আমাৰ খানা চাই আছে মুকেশ আম্বানী কৰে খালি খানা আমাৰ আৰু এইফালে আমাৰ এইটো নাচনী পাৰ্টি কিবা হৈছে সিহঁতৰ বিয়েনি মেল পাতিছে বিয়েনি মেল কিবা কবা তুমি নমস্কাৰ এতিয়া আমিও খোৱাত বহি গ'লো সুন্দৰকৈ এতিয়া ভাত চাত খাই লওঁ পাঞ্জল কিবা কবি তই খাবা কৈছে নেকি আমি চাৰিটাই লাষ্ট তাৰমানে আহি গ'ল আমাৰ মাংস চাংস আহি গ'ল চাহি চব লৈ ল'লোঁ এতিয়া সুন্দৰকৈ খাই লওঁ এই খাবি পাবি কেনে কৰা দেখোন সেইকাৰ খানা গুড নাইট পিছদিনা আহি পালোঁ এতিয়া লাইট চাইট বন্ধ কৰি আৰু ঘুমাই থাকোঁ আজিৰ কাৰণে ব্লগটো এইখিনি আছিল সমাপ্ত কৰিছোঁ ইয়াতে আৰু খানাৰ ভিডিঅ' এনেকৈ অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ কেনে পালে জনাব বাই লগ পাম এটা নেক্সট ভিডিঅ'ত বৰষুণ দিছে মজা লাগিব ঘুমাই